Hello my dear friends, welcome to my PCD Education YouTube channel. Through this video we will try to know the questions answer of the story The Fun They Had. So friends, let's get started without losing time. So friends, আজি আমি The Fun They Had নামৰ গল্পটোৰ প্ৰশ্নোত্তৰখিনি জানো আহা। ওপৰত লিখা আছে question answer of The Fun They Had. Answer these following questions in a few words or a couple of sentences is অৰ্থাৎ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কেইটামান শব্দৰ ভিতৰত নাইবা দুই এষাৰ বাক্যৰ ভিতৰত লিখিব দিছে। প্ৰথম কুৱেশ্যনটো তোমালোকৰ আছিল হাউ অল্ড আৰ মাৰ্গী এণ্ড টমি অৰ্থাৎ মাৰ্গী আৰু টমিৰ বয়স কিমান আছিল। তোমালোকে এনসাৰত দিবা মাৰ্গী ইজ 11 years old girl এণ্ড টমি ইজ 13 years old boy। কুৱেশ্যন নম্বৰ 2 কৈছে হোৱাট ডিড মাৰ্গী ৰাইট ইন হাৰ ডায়েৰী মাৰ্গীয়ে তাইৰ ডায়েৰীত কি লিপিবদ্ধ কৰিছিল। সে আনসাৰ হ'ব তোমালোকৰ মাৰ্গী ৰোট ইন হাৰ ডায়েৰী মাৰ্গীয়ে তাইৰ দিনপঞ্জীত লিখিছিল যে কি লিখিছিল টুডে 17 May 2157 টমি ফাউণ্ড এ ৰিয়েল বুক অৰ্থাৎ কি কৈছে আজি 17 May 2157 চনত টমিয়ে এখন বাস্তৱ কিতাপ পাইছিল আৰু ৰিয়েল বুকটো কেনেকুৱা আছিল দ্য ৰিয়েল বুক ৱাজ ভেৰি অল্ড এইখিনি কথা মনত ৰাখিব। দেন কুৱেশ্যন নম্বৰ 3 আছে হ্যাড মাৰ্গী এভাৰ সিন এ বুক বিফৰ যে মাৰ্গীয়ে কেতিয়াবা এনেকুৱা কিতাপ দেখিছিল নে। তোমালোকে আনসাৰত দিবা নো মাৰ্গী হ্যাড এভাৰ সিন এ বুক বিফৰ মাৰ্গীয়ে কেতিয়াও এনেকুৱা ধৰণৰ কিতাপ দেখা নাছিল। কুৱেশ্যন নম্বৰ 4 তোমালোকৰ আছে হোৱাট থিংছ এবাউট দ্য বুক ডিড শ্বি অৰ্থাৎ মাৰ্গীয়ে কিতাপখনৰ কি বস্তু আচৰিত পাইছিল। তোমালোকে আনসাৰত দিবা দ্য অল্ড বুক হ্যাড য়েলো এণ্ড ৰিংকেল পেজ অৰ্থাৎ পুৰাণা কিতাপখনৰ পেজবিলাক কি আছিল হ্যাড য়েলো মানে হালধীয়া আৰু অল্ডেড মানে ভাজ খোৱা পাত আছিলে। দ্য ৱাৰ্ডছ ডিড নট মুভ এজ দ্য ৱাৰ্ডছ মুভ অন দ্য কম্পিউটাৰ স্ক্ৰীণ যেনেকুৱা কম্পিউটাৰ স্ক্ৰীণত কথাবোৰ বা লিখাবোৰ মুভমেণ্ট কৰি থাকে কিন্তু কিতাপৰ শব্দবোৰ মুভমেণ্ট নকৰে। দ্য ৱাৰ্ডছ অফ দ্য বুক ৰিমেইন ষ্টিল কিতাপৰ শব্দবোৰ কি থাকে একে থাকে। মাৰ্গী ফাউণ্ড দিছ থিংছ ষ্ট্ৰেঞ্জ মাৰ্গীয়ে এইবোৰ বস্তু কি পাইছিল আচৰিত পাইছিল বা অদ্ভুত ধৰণে দেখা পাইছিল। নিশ্চয় বুজি পাইছে। এইখিনিতে তোমালোকে মোৰ ভিডিঅ'খনত এখন লাইক কৰি দিব আৰু ভিডিঅ'খনত ভাল পালে নিশ্চয় লাইক দিয়াটো তোমালোকৰ বাঞ্ছনীয়। কুৱেশ্যন নম্বৰ 5 দিয়া আছে হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ তুমি টেলিবুকৰ বিষয়ে কি ভাবা। এ টেলিবুক ইজ এ ডিসপ্লেইং বুক অন দ্য কম্পিউটাৰ স্ক্ৰীণ অৰ এ টিভি স্ক্ৰীণ অৰ্থাৎ এটা টেলিবুক কি হ'ব ডিসপ্লেইং মানে প্ৰদৰ্শন কৰাৰ নিচিনা কিতাপ কি কম্পিউটাৰ স্ক্ৰীণত নাইবা টিভি স্ক্ৰীণত প্ৰদৰ্শন কৰা এক ধৰণৰ কিতাপ। দ্য ৱাৰ্ডছ অফ এ টেলিবুক আৰ ছেম এজ দ্য জেনেৰেল বুক আৰু টেলিবুকৰ শব্দবোৰ কি থাকে আমাৰ ইন জেনেৰেল সাধাৰণ কিতাপবোৰৰ শব্দবোৰ যেনেকুৱা থাকে টেলিবুকৰ শব্দবোৰো ঠিক তেনেকুৱা ধৰণে লিখা থাকে কিন্তু সাধাৰণ কিতাপৰ শব্দবোৰ কি আমি চকুৰে দেখা পাওঁ আৰু মুভমেণ্ট নকৰে কিন্তু টেলিবুকৰ কিতাপবোৰ কি হয় মুভমেণ্ট কৰি থাকে এতে মাউসেৰে কন্ট্ৰোল কৰিখিনি আমাক পঢ়িব লাগে। দেন কুৱেশ্যন নম্বৰ 6 দিয়া আছে হোৱেৰ ৱাজ মাৰ্গীজ স্কুল মাৰ্গীৰ স্কুল ক'ত আছিল। ডিড শ্বি হ্যাভ এনি ক্লাছমেট তাইৰ কি কোনো ধৰণৰ সহপাঠী আছিল। তোমালোকে আনসাৰত দিবা মাৰ্গীজ স্কুল ৱাজ হাৰ ওন হাউচ অৰ্থাৎ মাৰ্গীৰ স্কুল আছিল নিজৰ ঘৰটো। শ্বি ডিড নট হ্যাভ এনি ক্লাছমেট তাৰ কোনো ধৰণৰ সহপাঠী নাছিল। দেন কুৱেশ্যন নম্বৰ 7 দিয়া আছে হোৱাট ছাবজেক্ট ডিড মাৰ্গী এণ্ড টমি লাৰ্ণ মাৰ্গী আৰু টমিয়ে কি ধৰণৰ বিষয় পঢ়িছিলে। তোমালোকে আনসাৰত দিবা মাৰ্গী লাৰ্ণ দ্য ছাবজেক্ট জিঅ'গ্ৰাফি এণ্ড মেথমেটিক্স মাৰ্গীয়ে কি পঢ়িছিল জিঅ'গ্ৰাফি আৰু মেথমেটিক্স পঢ়িছিল। টমি লাৰ্ণ দ্য ছাবজেক্ট হিষ্টৰী এণ্ড মেথমেটিক্স আৰু টমিয়ে কি পঢ়িছিল হিষ্টৰী এণ্ড মেথমেটিক্স পঢ়িছিল। দেন এতিয়া আহিল ৰোমান নম্বৰ 2 এনসাৰ দ্য ফ্লোয়িং উইথ ৰেফাৰেঞ্চ টু দ্য ষ্টৰী গল্পটোৰ লগত সংগতি ৰাখি তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিব দিছে তোমালোকক। কুৱেশ্যন নম্বৰ 1 দিয়া আছে আই উডন্ট থ্ৰ' ইট এৱে আমি এইবোৰ কি থ্ৰ' কৰি দলিয়াব নোৱাৰোঁ। হু চেজ দিছ ৱাৰ্ড এই কথাবোৰ কোনে কৈছে। হোৱাট ডাজ ইট ৰেফাৰ টু আৰু ইট শব্দটোৱে কি বুজায়। হোৱাট ইজ ইট বিং কম্পাৰেড উইথ দ্য স্পীকাৰ আৰু ইট শব্দটোৰ দ্বাৰাই স্পীকাৰ মানে কবিয়ে ইয়াত কি ক'ব বিচাৰিছে কিহৰ লগত তুলনা কৰিছে। গতিকে তোমালোকে ইয়াত কুৱেশ্যন নম্বৰ 1 এনসাৰটো দিবা হু চেজ দিছ ৱাৰ্ড যে টমি চেজ দিছ ৱাৰ্ড টমিয়ে এইবোৰ শব্দ কৈছিল।
তাৰপিছত হোৱাট ডাজ ইট ৰেফাৰ টু, ইটৰ দ্বাৰা কি বুজোৱা হয়, ইট ৰেফাৰ্ছ টু দ্য ৰিয়েল বুক ডেট টমি ফাউণ্ড। এই যোনটো বাস্তৱ কিতাপ পাইছিল, কোনে পাইছিল, টমিয়ে পাইছিল। হোৱাট ইজ ইট বিং কম্পেয়াৰ্ড উইথ দ্য স্পীকাৰ, ইটৰ দ্বাৰা স্পীকাৰে কি ক'ব বিচাৰিছে, দ্য স্পীকাৰ কম্পেয়াৰ্ছ ইট উইথ এ টেলিবুক। আৰু ইট মানে কি বুজাইছে, ইয়াত টেলিবুক বুজাইছে। আৰু ইট শব্দটোৱে কি, টেলিবুকৰ লগত সংগতি ৰাখিখিনি আমাৰ ৰিয়েল বুকৰ যিখিনি ডিফাৰেঞ্চ সম্পৰ্ক এইখিনি তুলি ধৰিব বিচাৰিছে। কুৱেশ্যন নম্বৰ 1-2 দিয়া আছে, চিয়'ৰ দে হেড এ টিচাৰ বাট ইট ৱাজন্ট এ ৰেগুলাৰ টিচাৰ, ইট ৱাজ এ মেন, হু ডাজ দে ৰেফাৰ টু, ইয়াত দে শব্দটোৱে কি বুজাইছে। আৰু হোৱাট ডাজ ৰেগুলাৰ মিন হিয়াৰ, আৰু ৰেগুলাৰ শব্দটোৱে কি বুজাইছে। এণ্ড 3 নম্বৰ দিছে, হোৱাট ডাজ ইট কণ্ট্ৰাষ্টেড উইথ, ইটেৰে কিহৰ সৈতে তুলনা কৰিছে। তোমালোকে এইটোৰ এনচাৰটো 1 নম্বৰত দিব পাৰিবা। হেয়াৰ দে ৰেফাৰ্ছ টু দ্য অল্ড পিপুল, দে মানে কি বুজাইছে ইয়াত, যে পুৰণা দিনত বহুত আগতে কি পঢ়িছিল, পুৰণা মানুহবোৰক বুজাইছিল, আৰু পুৰণা মানুহবোৰে পুৰণা ধৰণৰ কিতাপ পঢ়িছিল। আৰু হেয়াৰ ৰেগুলাৰ মিনছ এ নৰ্মেল অৰ পাৰ্মানেণ্ট টিচাৰ, ৰেগুলাৰ টিচাৰৰ কথা, তাৰমানে ৰেগুলাৰ টিচাৰ আমি যেনেকুৱা বৰ্তমান স্কুলত পঢ়ি আছোঁ, আমাৰ এজন কি থাকিব, আমাৰ স্কুলত কি থাকিব, শিক্ষক শিক্ষয়িত্ৰী থাকিব, দিছ আৰ ৰেগুলাৰ টিচাৰ ইউ ন' ভেৰি ৱেল। এণ্ড ইট শব্দটোৰ দ্বাৰা কি বুজাইছে, ইট শব্দটোৰ দ্বাৰা তোমালোকৰ বুজাইছে যে ইট ইজ কণ্ট্ৰাষ্টেড উইথ এ মেকানিকেল টিচাৰ, আৰু ইট শব্দটোৰ দ্বাৰা কি বুজাইছে, আমাৰ যান্ত্ৰিক শিক্ষকৰ সৈতে তুলনা কৰিছে। নিশ্চয় এইখিনিলৈকে তোমালোকে বুজি পাইছা। কুৱেশ্যন নম্বৰ 1-3, এনচাৰ ইচ অফ দিছ কুৱেশ্যনছ, তলত প্ৰত্যেকবোৰ প্ৰশ্নৰ উত্তৰ কৰিবা ইন এ শ্বৰ্ট পেৰাগ্ৰাফ, এটা সৰু পেৰাগ্ৰাফৰ সৈতে, নিয়াৰ এবাউট উইদিন 30 ৱৰ্ডছ, লগভগ 30টা শব্দৰ ভিতৰত তোমালোকৰ এনচাৰ লিখিব দিছে। কুৱেশ্যন নম্বৰ 1-ত দিয়া আছে ইয়াত, হোৱাট কাইণ্ড অফ টিচাৰ ডিড মাৰ্গী এণ্ড টমি হেভ, টমি আৰু মাৰ্গীৰ কেনেকুৱা ধৰণৰ শিক্ষক আছিল, তোমালোকে এনচাৰত দিব পাৰিবা। মাৰ্গী এণ্ড টমি হেড মেকানিকেল টিচাৰ, এখেতৰ কি আছিল, যান্ত্ৰিক শিক্ষক আছিল। দে ৱেৰ টট বাই কম্পিউটাৰ এণ্ড টেলিভিশ্যন স্ক্ৰীনছ, আৰু ইহঁতক শিকোৱা হৈছিল, ইহঁতক মানে কাক বুজাইছে ইয়াত, টমি এণ্ড মাৰ্গী, যে টমি আৰু মাৰ্গী ক'ত শিকোৱা হৈছিলে, কম্পিউটাৰ আৰু টেলিভিশ্যনৰ স্ক্ৰীণত, পৰ্দাত শিকোৱা হৈছিল। দে ৱেৰ নট হিউমেন বিংছ, এইবোৰ টিচাৰ মানুহ নাছিল, মানৱ জাতিৰ নিচিনাকৈ, এজ এ নৰ্মেল টিচাৰ, তাৰমানে আমাৰ নৰ্মেল টিচাৰৰ নিচিনা এইবোৰ কি আছে, মানৱ জাতি বা মানুহ নাছিল। কুৱেশ্যন নম্বৰ 2-ত কৈছে, হোৱাই ডিড মাৰ্গীজ মাদাৰ চেণ্ট ফৰ দ্য কাউণ্টি ইনস্পেক্টৰ, যে মাৰ্গীৰ মাকক কিয় কাউণ্টি ইনস্পেক্টৰৰ তালৈ পঠোৱা হৈছিল, তোমালোকে এনচাৰত দিবা। মাৰ্গীজ মাদাৰ চেণ্ট ফৰ দ্য কাউণ্টি ইনস্পেক্টৰ, মাৰ্গীৰ মাকক কাউণ্টি ইনস্পেক্টৰ তাত পঠাই দিয়া হৈছিল, বিকজ দ্য মেকানিকেল টিচাৰ ৱাজ নট ফাংচনিং প্ৰপাৰলি, কাৰণ যান্ত্ৰিক শিক্ষকজনে ঠিকমতে কাম কৰিব পৰা নাছিল। দ্য মেকানিকেল টিচাৰ হেড বিন টেকিং টেষ্ট আফটাৰ টেষ্ট ইন জিঅ'গ্ৰাফি ফৰ হাৰ, এই মেকানিকেল যান্ত্ৰিক শিক্ষকজনে কি কৰিছিল, মাৰ্গীৰ এটাৰ পিছত এটাকৈ টেষ্ট লৈ আছিল জিঅ'গ্ৰাফিৰ ওপৰত। বাট মাৰ্গী হেড বিন ডুইং অ'ৰ্ছ ইন এভৰি টেষ্ট, কিন্তু মাৰ্গীয়ে প্ৰতিখন টেষ্টতে কি কৰিছিল, বেয়া কৰিছিল, দিনে দিনে বেয়া কৰিছিল। দেন কুৱেশ্যন নম্বৰ 3-ত কৈছে, হোৱাট ডিড হি ডু, তেওঁ কি কৰিছিল, তেওঁ মানে ইয়াত কাৰ কথা কৈছে, কাউণ্টি ইনস্পেক্টৰৰ কথা। এইখন কিতাপত নাই, মই তোমালোকৰ জনাৰ সুবিধাৰ্থে এইটো দি ৰাখিছোঁ, যে হি মানে কি, কাউণ্টি ইনস্পেক্টৰ। তোমালোকে এনচাৰত দিবা, দ্য কাউণ্টি ইনস্পেক্টৰ স্লট মানে নিম্নগামী কৰিছিল দ্য মেকানিকেল টিচাৰ আপ টু এন এভাৰেজ 10 year লেভেল, যোনটো মেকানিকেল যান্ত্ৰিক টিচাৰ আছিল, টিচাৰৰ যোনখিনি বুদ্ধি আছিল, আৰু এইটো বুদ্ধিৰ লগত সি, মাৰ্গী সৰু ছোৱালী, কিন্তু মাৰ্গীক ঠিকমতে পঢ়াব পৰা নাছিল, তেওঁ ওপৰৰ বস্তুখিনি পঢ়াইছিল, হাই ৰেংকৰ বস্তুখিনি, কিন্তু তাৰপিছত কাউণ্টি টিচাৰে গৈখিনি কি কৰিছিল, মেকানিকেল টিচাৰৰ যোনখন বুদ্ধি আছিল, যেনেকুৱাকৈ টিচিং দিছিল, এইটো টিচিঙৰ পৰ্যায়টো অলপ কমাই দিছিল, লেভেলটো, সৰু ল'ৰা ছোৱালীক কেনেকৈ শিকাব লাগে। দ্য স্পীড অফ মেকানিকেল টিচাৰ ৱাজ কণ্ট্ৰল এণ্ড এডজাষ্টেড একৰ্ডিং টু দ্য নলেজ লেভেল অফ মাৰ্গী, অৰ্থাৎ মাৰ্গীৰ যেনেকুৱা পৰ্যায়ৰ জ্ঞান বুদ্ধি আছে, সেইটো পৰ্যায়ৰ লগত সংগতি ৰাখিয়ে কাউণ্টি ইনস্পেক্টৰজনে মেকানিকেল টিচাৰজনৰ নিয়ন্ত্ৰণ কৰিছিল, আৰু এই হিচাপত এডজাষ্ট কৰি দিছিল, যে এনেকুৱাকৈ আপুনি পঢ়াব। নিশ্চয় বুজি পাইছে। নাও কুৱেশ্যন নম্বৰ 4-ত দিয়া আছে, হোৱাই ৱাজ মাৰ্গী ডুইং বেডলি ইন জিঅ'গ্ৰাফি, কিয় মাৰ্গীয়ে ডুইং বেডলি, তাৰমানে বেয়া কৰি আছিল দিন বাই দিন, ডুইং ইন জিঅ'গ্ৰাফি বেডলি। হোৱাট ডিড দ্য কাউণ্টি ইনস্পেক্টৰ ডু টু হেল্প হাৰ, আৰু কেনেকৈ কাউণ্টি ইনস্পেক্টৰজনে তাইক সহায় কৰিছিল, তোমালোকে এনচাৰত দিবা। মাৰ্গী ৱাজ ডুইং বেডলি ইন জিঅ'গ্ৰাফি, বেয়া কৰিছিল জিঅ'গ্ৰাফিত, বিকজ হাৰ মেকানিকেল টিচাৰ ৱাজ ছ' ফাষ্ট,
তাইৰ যোনজন যান্ত্ৰিক শিক্ষক আছিল বহুত দ্ৰুতগামী আছিল। शी ডিড নট কেপচাৰ অল থিংছ ইন এ মোমেণ্ট। তাই মুহূৰ্তৰ ভিতৰত এইবোৰ বস্তু কেপচাৰ কৰিব পৰা নাছিল অন দ্য স্ক্ৰীন। আৰু নেক্সট পাৰ্টৰ এনচাৰখিনি এনেকৈ লিখিবা, দ্য কাউণ্টি ইনস্পেক্টৰ এডজাষ্টেড দ্য স্পীড অফ দ্য মেকানিকেল টিচাৰ একৰ্ডিং টু দ্য নলেজ লেভেল অফ মাৰ্গী। আৰু কাউণ্টি ইনস্পেক্টৰজনে মেকানিকেল টিচাৰৰ নলেজখিনি এই মাৰ্গীৰ জ্ঞানৰ নলেজৰ ওপৰত ভিত্তি কৰি কমাই দিছিল। দেন কুৱেশ্যন নম্বৰ 5ত দিয়া আছে, হোৱাট হেড ওৱান্স হেপেন টু টমিছ টিচাৰ। টমিছ টিচাৰৰ সৈতে কি ঘটিছিল এই সময়ত? তোমালোকে এনচাৰত দিবা, ওৱান্স টমিছ টিচাৰ ৱাজ টেকেন এৱে for nearly a month because the history part had blanked out completely. During that period, Tommy had nothing to do. That time he only relaxed and enjoyed. তাৰমানে এই সময়ত টমিৰ টিচাৰ এক মাহৰ কাৰণে দূৰত লৈ যোৱা হৈছিল, সেইকাৰণে হিষ্টৰী পাৰ্টটো কমপ্লিটলি খালী আছিল। ডিউৰিং দিছ পিৰিয়ড এইখিনি সময়ত টমি কি কৰিছিল? একো কৰিব লগা নাছিল, অকল হি ৰিলেক্স কৰিছিল, আৰাম কৰিছিল আৰু ইনজয়ড কৰিছিল, অৰ্থাৎ ফূৰ্তিবাজি কৰিছিল, আনন্দ ফূৰ্তিৰে দিন কটাইছিল। নিশ্চয় বুজি পাইছা? দেন কুৱেশ্যন নম্বৰ 6ত কৈছে, ডিড মাৰ্গী হেভ ৰেগুলাৰ ডেজ এণ্ড আৱাৰ্ছ ফৰ স্কুল। যে মাৰ্গীৰ কি নিয়মিত দিন আৰু ঘণ্টা আছিল স্কুলৰ কাৰণে? ইফ চ' হোৱাই? আৰু যদি এনেকুৱা আছিল তেনেহ'লে কিয় আছিল? তোমালোকে এনচাৰত দিবা, য়েছ মাৰ্গী হেড ৰেগুলাৰ ডেজ এণ্ড আৱাৰ্ছ ফৰ স্কুল। যে মাৰ্গীৰ ৰেগুলাৰ দিন আৰু ঘণ্টাবোৰ আছিল স্কুলৰ কাৰণে, বিকজ চিলড্ৰেন লাৰ্ণ বেটাৰ ইন এ ৰেগুলাৰ ৱে। আৰু ইয়াৰ কথা কোনে কৈছিল? মাৰ্গীজ মাদাৰ টল্ড ওৱান্স যে ইন এ ৰেগুলাৰ ৱে চিলড্ৰেন লাৰ্ণ বেটাৰ। এইখিনি কথা তোমালোকে এনচাৰত লিখিলে হৈ যাব। কুৱেশ্যন নম্বৰ 7ত কৈছে, হাউ ডাজ টমি ডিছক্ৰাইব দ্য অল্ড কাইণ্ড অফ স্কুল। টমিয়ে কেনেকুৱা ধৰণৰ পুৰণা স্কুলৰ বৰ্ণনা কৰিছে? তোমালোকে এনচাৰত দিবা, টমি চেজ ডেট। টমিয়ে কৈছে যে দ্য অল্ড কাইণ্ড অফ স্কুল ৱেৰ ডিফাৰেণ্ট। বেলেগ ধৰণৰ আছিল পুৰণা স্কুল। দিছ টাইপ অফ স্কুল হেড এ স্পেচিয়েল বিল্ডিং এণ্ড অল দ্য কিড ৱেণ্ট দেয়াৰ টু ষ্টাডি। অলপ বেলেগ ধৰণৰ স্কুল আছিল আৰু য'ত নেকি বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে তাত পঢ়িবলৈ গৈছিল। দ্য কিডছ লাভড এণ্ড শাউটেড ফ্ৰীলি এণ্ড লাৰ্ণ দেয়াৰ লেচন অল টুগেদাৰ এণ্ড হেল্প ইচ আদাৰ ইন ডুইং দেয়াৰ হোমৱৰ্ক। শিশুবোৰে কি কৰিছিল? কিড ল'ৰা ছোৱালীবোৰে হাঁহিছিল আৰু চিঞৰিছিল ফ্ৰীলি, স্বাধীনভাৱে, এণ্ড লাৰ্ণ আৰু শিকিছিল দেয়াৰ লেচন ইহঁতৰ পাঠবোৰ একেলগে শিকিছিল, এণ্ড হেল্প ইচ আদাৰ এজনে আনজনক সহায় কৰিছিল ইহঁতৰ হোমৱৰ্কখিনি কৰাৰ ক্ষেত্ৰত। এইখিনিয়ে আছিল কুৱেশ্যন নম্বৰ 7ৰ এনচাৰখিনি। দেন কুৱেশ্যন নম্বৰ 8ত তোমালোকৰ কৈছে, হাউ ডাজ হি ডিছক্ৰাইব দ্য অল্ড কাইণ্ড অফ টিচাৰ। কেনেকৈ টমিয়ে পুৰণা দিনৰ শিক্ষকৰ কথা ডিছক্ৰাইব কৰিছে, অৰ্থাৎ বৰ্ণনা কৰিছে? তোমালোকে এনচাৰত দিবা, টমি ডিছক্ৰাইবছ ডেট। টমিয়ে বৰ্ণনা কৰিছে যে দ্য অল্ড টিচাৰ ডিড নট লিভ ইন দ্য হাউচ। এখেতে ঘৰত বাস কৰা নাছিল। দে হেড এ স্পেচিয়েল বিল্ডিং। এটা বিশেষ ধৰণৰ বিল্ডিং আছিল, লাইক গুৰুকুল। গুৰুকুলৰ নিচিনা বিশেষ ধৰণৰ বিল্ডিং আছিল। হুৱেৰ অল দ্য কিডছ ৱেণ্ট দেয়াৰ টু ষ্টাডি। য'ত নেকি সকলো ধৰণৰ ল'ৰা ছোৱালীয়ে তাত অধ্যয়ন কৰিবলৈ গৈছিল। তাৰপিছত লিখা আছে, দ্য টিচাৰ গেভ হোমৱৰ্ক টু ষ্টুডেণ্টছ। আৰু শিক্ষকে কি দিছিল? ছাত্ৰ ছাত্ৰীক হোমৱৰ্ক দিছিল। দ্য অল্ড টিচাৰ ৱেৰ নট মেকানিকেল টিচাৰ। পুৰণা শিক্ষকবোৰ যান্ত্ৰিক শিক্ষক নাছিল। বাট দে ৱেৰ হিউমেন বিংছ। কিন্তু ইহঁত কি আছিল? মানৱ জাতি আছিল। নিশ্চয় তোমালোকে বুজি পাইছা প্ৰশ্ন উত্তৰখিনি। তো আজি এইখিনি আলোচনা কৰিলোঁ। নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ বোৰ্ড কুৱেশ্যনখিনি আছে, লগতে গ্ৰামাৰ ছেকশ্যনখিনি আছে। গতিকে ভিডিঅ'খন ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ। তোমালোকে ওপৰত থকা আই বটনত ক্লিক কৰি ক্লাছ 9ৰ দ্য ৰোড নট টেকেন নামৰ কবিতাটোৰ বিষয়ে জানিব পাৰিবা। লগতে গ্ৰামাৰখিনি দিয়া হৈ আছে, এইখিনিও চাব পাৰিবা। তো শেষত সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।